নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 37 দিন মোৰ হাঁহৰ পোৱালিৰ আৰু আজি মই দানাৰ বিষয়ে আলোচনা কৰিম এইটো আপোনালোকে যে ফাৰ্স্ট টাইম মই ডাইৰেক্ট দেখুৱাইছো দানা হয় আৰু এইটো ফিনিশাৰ দানা মই পানীত মিহলাইছো এইটো ফিনিশাৰ দানা হয় আৰু এইটো চাওক আপোনালোকে ফিনিশাৰ দানা এই দানাখিনি মই ইয়াত দিয়াৰ পিছত পানী অলপ দি সুন্দৰকৈ মিহলাইছো আপোনালোকে যেনেকৈ চাই আছে চালে আপোনালোক গম পাব মানে চাওক only ইয়াত ফিনিশাৰ দানা হয় আৰু আমি ধানৰ যোনটো গৰি আছে ধানৰ গৰিটো আমি এইটো বস্তুৰে মানে আমি ধানৰ গৰিবিলাক ইয়াত ধুনিয়াকে আপোনাৰ হাঁহৰ পোৱালি যিমানখিনি আছে হিমানখিনি হিচাপত আপুনি দানা তৈয়াৰ কৰিব মোৰ 184 খন হাঁহৰ পোৱালি আছে গতিকে মই সেইটো হিচাপত মই ধানৰ গৰিটো মিহলাম আৰু ধান মিহলাম তো আপোনালোকে এনেকৈ ধুনিয়াকৈ মিহলাব পাৰে কাৰণ যদি আপুনি একেবাৰে হুকান দিয়ে তেতিয়াহলে হিহঁতৰ খোৱাত অসুবিধা হয় কাৰণ কিছুমান এটা দুটা পোৱালি সৰু থাকে তো আপোনালোকে সুন্দৰকৈ ধানৰ গৰিটো দিব আপোনাৰ পোৱালি হিচাপত ধানৰ গৰিটো দিব আৰু ইয়াত কি কি মিহলাব লাগে মই আপোনালোকক এটা এটাকৈ দেখুৱাই আছো কিছুমানে মোক খুদি থাকে যে দাদা আপুনি দিনত কিমান বাৰ দানা দিয়ে হাঁহৰ পোৱালিৰ যিমান বাৰ ভোক লাগিব সিমান বাৰে আপোনালোকে দিব লাগিব আৰু আপোনালোকে ধানো দিব পাৰে ইয়াত ধান আছে আৰু এইটো পানী হয় আৰু পানীত মই হিমাৰেল তাৰ পিছত লিভাৰটনিক তাৰ পিছত দিম অষ্টবেট এই তিনিটা আজি মিহলাই পানী মই ৰাতিপুৱাৰ ভাগত দি আছো আৰু ভিমাৰেল আৰু অষ্টবেট দুটাই সুন্দৰকৈ মই এটা অষ্টবেটত ঢালি লৈছো ঢালি লৈ সুন্দৰকৈ মিহলাই ইয়াত 100টা পোৱালিক 10 ml দিব লাগে তো মোৰ 200টাই আছে প্ৰায় 184 খন তো মই 20 ml আইডিয়া হিচাপত মই ইয়াত ঢালি দিলো তাৰ পিছত যোনটো মানে আপোনালোকে চালে লিভাৰ টনিক তো লিভাৰ টনিকটো 20 ml দিলো হাঁহৰ হিচাপত 20 ml দিয়াৰ পিছত আপোনালোকে সেইটো ওলাব নখোজে তো 20 ml ইয়াত দিয়া হৈ গল দিয়াৰ পিছত ইয়াক আমি ধুনিয়াকৈ কিবা এটা বস্তু সহায়ত ধুনিয়াকৈ মিহলাই দিব লাগিব কাৰণ যদি নিমিহলাই দিও তেতিয়াহলে অলপ ওপৰত মানে পানী থাকিব আৰু তলত বেছি মেডিসিন থাকিব তো কিছুমানে মেডিসিন পাব আৰু কিছুমানে মেডিসিন নাপাব তো গতিকে আপোনালোকে সুন্দৰকৈ ইয়াক মিহলাই দিব লাগিব মিহলাৰ পিছত আপোনালোকে ধুনিয়াকৈ ডিংকাৰত ভৰাই ল'ব ডিংকাৰত ভৰাই ল'লে আপোনালোকে দেখা পাব যে পানীটো ধুনিয়াকৈ খাই আছে আৰু আপোনালোকে চাওক এইটো মোৰ হাঁহৰ কুকুৰাৰ ইনকুবেটৰ মেচিন হয় মই এতিয়া বৰ্তমান বন্ধ ৰাখিছো এতিয়া কণী ইয়াত দিয়া নাই কাৰণ উঠাইছো কাৰণ হাঁহৰ পোৱালিও চাব লাগে আকৌ কণীৰ মেচিনটো চাব লাগে তো অলপ দিগদাৰ হৈ যায় আৰু আপোনালোকে চাওক এয়া মই গুড়াৰ বস্তা এখন আনিলো আৰু এইটো ফিনিশাৰটো শেষ হৈ গল খালি বস্তা আৰু এইটো ধানৰ বস্তা হয় আপোনালোকে চাই আছে তো পানী ইতিমধ্যে মিহলা হৈ গল বলক আমি হাঁহৰ ৰুমলৈ লৈ যাও তো এয়া হল মোৰ হাঁহৰ ৰুম তো পানীটো আগত থৈ ললো আপোনালোকে চাওক এইটো দানা হয় এইটো মোৰ ডাঙৰ পোৱালিৰ কাৰণে আৰু এইটো সৰু পোৱালিৰ কাৰণে তো মই দুটা ভাগত ভগাইছো আৰু আপোনালোকে চাই আছে চাওক ৰাতিপুৱা ধুনিয়া ৰ'দ দিছে আৰু মই হাঁহৰ পোৱালিৰ সপ্তাহে টোপনি মাৰি আছিল আৰু মোক দেখা পোৱাৰ লগে লগে দানা দেখা পোৱাৰ লগে লগে ইয়াতে আহি আছে আৰু এইটো ৰুমত মই মোৰ ডাঙৰ পোৱালিবিলাক যোনবিলাক আছে এই ডাঙৰ পোৱালিবিলাক মই ইয়াত থৈ দিছো ইহঁতেও মোক দেখা পালে লাহে লাহে উঠি আহিব দানা খোৱাৰ কাৰণে চাওক মই ওচৰত আহিলে ইহঁতক আমি মানে খোজকাঢ়িব নোৱাৰো সিহঁতৰ উৎপাতত গতিকে আপোনালোকে চাওক মোৰ হাঁহৰ পোৱালিবিলাক পাখাবিলাক ধুনীয়াকৈ ওলাইছে দান পাখাবিলাক ধুনীয়াকৈ ওলাইছে আৰু এতিয়া মই ইহঁতক দানা দিম তো আপোনালোকে চাই থাকক প্ৰথমে আমি পানীটো মিহলাই লওঁ মিহলোৱাৰ পিছত মই ইহঁতক সুন্দৰকৈ মোৰ 3খন লিটাৰ আছে 3 লিটাৰ হয় টোটেল 9 কেজি তো মই ইয়াত ধুনীয়াকৈ মানে ইহঁতক ডিংকাৰত পানী উঠোৱাৰ পিছত ইয়াতে ভালকৈ লগাই মুখাবিলাক তাৰপিছত মই আগত পানীখিনি দিম তাৰ পিছতহে মই ইহঁতক দানাখন দিম তো মই পানীটো আগত দি লওঁ ইহঁতক দিয়াৰ পিছত দানা কেনেকৈ দিওঁ আপোনালোকে দেখা পাব তো এয়া মই দানা দিলোঁ কাৰণ মোৰ হাতত মোবাইল নাই সৰি মানে মোবাইল আছে কিন্তু ভিডিঅ' কৰা মানুহ নাই তো
গতিকে মই নিজে নিজেই ভিডিঅ' কৰিব লগা হয়। তো মানে দানা দিয়াৰ অৱস্থাটো আপোনালোকক দেখাব পৰা নাই। তো চাওক ধুনীয়াকৈ খাই আছে ইয়াতে। মই 6খন প্লেট দিছোঁ আৰু ইহঁতে ধুনীয়াকৈ খাই আছে। 2টা ডিম তাক দিছোঁ, ইহঁতে দানাও খাই আছে, আকৌ পানীও খাই আছে। আৰু এটা হাঁহৰ পোৱালি মানে অলপ বেকাৰ হৈছে, কালি ৰাতি সেইটো মানে বেছিকৈ খাইছিলে। তো এইটো অলপ ৰেষ্ট লৈ আছে, অলপ পিছত খাব। ভিডিঅ'ৰ আগত চাগে আপোনালোকে দেখা পাইছে, এটা মানে ইফালে সিফালে ঘূৰি আছিল, অলপ ঘাৰটো বেকাৰ পৰি। তো আপোনালোকে চাই আছে, খুব ধুনীয়াকৈ খাই আছে। এইটো মোৰ ডাঙৰ পোৱালিবিলাক হয়, সিহঁতৰ ওজন খুব ধুনীয়া হৈছে। আপোনালোকে চাই মোক কমেণ্ট কৰি জনাব পাৰে। তো আপোনালোকক ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।